Hi friends, welcome to my channel Formulas with Trick. Myself Jyotimay Kolita. So moi ইয়াত তোমালোকৰ লগত কম্পিটিটিভ এক্সামৰ কাৰণে একেবাৰে সিম্পলৰ পৰা ডিফিকাল্ট লেভেলৰ লৈকে যিমান মেথড আছে সব ধুনিয়াকে ডেসক্ৰাইব কৰি বুজাই দিম মেথছক বহুত ডিফিকাল্ট সাবজেক্ট বুলি বাদ দি দিয়ে কিন্তু এটো বহুত ইন্টাৰেষ্টিং সাবজেক্ট হয় কিয় ইন্টাৰেষ্টিং হ'ব কেতিয়া ইন্টাৰেষ্টিং হ'ব যেতিয়া তোমালোকে ফৰ্মুলাস বিলাকৰ লগত খেলিব শিকিবা তো কেতিয়া শিকিবা তো প্ৰথমতে আমি একদম বেসিকৰ পৰা স্টাৰ্ট কৰিম আৰু বেসিকৰ বেসিক হৈছে আমাৰ ইয়াতে এলজেব্ৰিক ফৰ্মুলাস তো ফৰ্মুলা বিলাক এলজেব্ৰিক ফৰ্মুলাস আমাৰ কৰ পৰা আহে আমি কেনেকে মনত ৰাখিম ইমান ফৰ্মুলাস মনত ৰাখাটো পসিবল নহয় তো আমি কেনেকে কৰিম কেনেকে বস্তুবিলাক কি ট্ৰিকত মনত ৰাখিম মই এটাকে বুজাই দিম তো প্ৰথমতে আমি a plus b whole square ফৰ্মুলাটো যাও a square plus twice ab plus b square এটো বহুতে মুখস্থ কৰে তো মুখস্থ কৰাৰ কি দৰকাৰ আছে এটা 2 into 2 equal to 4 এটো মুখস্থ কৰিবা জানো মুখস্থ কৰাৰ কোনো দৰকাৰ নাই আমি 2 স্কয়াৰ মানে কি বুজো 2 into 2 তো সেম ইয়াতে a plus b whole square মানে আমি কি লিখিম a plus b into a plus b তো এটা জাস্ট ভাঙি দিলে কি হ'ব a square plus ab plus ab plus b square तो इटु কি হৈ যাব a square plus 2ab plus b square it's simple just জানিব লাগিব যে আমি ফৰ্মুলাটো কৰ পৰা আহিলে তো এতিয়া আমি মনত ৰাখিব দৰকাৰ আছে জানো ডাইৰেক্টলি আমি নিজে উলিয়াব পাৰিম টেকনিক জানিলে আমি নিজে উলিয়াব পাৰিম তো নেক্সট আমাৰ আহিলে সেম a minus b whole square তো ইটু আমি সেম এনেকে লিখিম a minus b into a minus b তো ইটু মাল্টিপ্লাই কৰা a square minus ab minus b into minus b হলে plus b square তো কি হৈ যাব a square minus 2ab plus b square তো আহি গল ফৰ্মুলা তো থাৰ্ড ফৰ্মুলাটো আমাৰ কি আছে a square plus b square equal to a plus b whole square minus 2ab তো আমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ডটো উলিয়াব ট্ৰাই কৰিম তো সোৱা a square plus b square তো ইটোক আমি কি বুলি লিখিব পাৰো তো আমাৰ ৰাইট হ্যান্ড সাইডত a plus b whole square এটা লাগে তো আমি a plus b whole square আনিব কাৰণে আমাৰ ইয়াতে কি টাৰ্ম নাই 2ab টাৰ্মটো নাই তো লিখিলো a square plus b square plus 2ab আমি এটা লিখি ললো কিন্তু আমাৰ ইয়াতে 2ab এটা আমি এক্সট্ৰা আনি ললো তো আমি 2ab এটা মাইনাস কৰিব লাগিব তেতিয়া হে ইকুৱেল হৈ থাকিব তো এতিয়া আমি এইখিনি ঠাইত কি বুলি লিখিব পাৰো a plus b whole square minus 2ab তো আমি কোৱেশ্চন দেখি বুজি পাব লাগিব যদি আমাৰ এনেকুৱা এটা টাৰ্ম দেখা পাও তো আমি লগে আমাৰ আহিব লাগিব যে আমি ইটু a plus b whole square বা a minus b whole square লৈ যাব পাৰো নেকি তো তেনেকে বস্তুবিলাক চাই পেলাই কৰিব লাগিব ফৰ্মুলাস মনত ৰাখাৰ কোনো দৰকাৰ নাই এইবিলাক কিছুমান সৰু ট্ৰিক আছে যিবিলাক তোমালোকে কৰি গৈ থাকিবা বুজি থাকিবা তো নেক্সট আমাৰ ফৰ্মুলাটো কি a plus b whole square equal to a minus b whole square plus 4ab a plus b whole square equal to a minus b whole square plus 4ab तो আমি लेफ्ट हैंड साइड तो साव a plus b whole square तो इटु भाঙি দিয়া इटु মানে কি হ'ব a square plus b square plus 2ab तो আমি এতিয়া আনিব লাগে কি a minus b whole square plus 4ab ইটু বাদ আমি a minus b whole square আনিব লাগে তো a minus b whole square আনিবৰ কাৰণে কি টাৰ্ম লাগে আগতে খিনি লিখিলো a square minus 2ab plus b square কিন্তু আমাৰ ইয়াতে মাইনাস এখিনি পৰা আমাৰ ইটু ইকুৱেল হৈ আছে জানো ইয়াতে প্লাস 2ab আছে ইয়াতে মাইনাস 2ab তো আমি ইয়াতে কি কৰিম প্লাস 4ab কৰি দিম তো একো চেঞ্জ নহব আগৰ ইকুৱেশনটোৰ লগত তো আমি এখিনি মানে কি লিখিব পাৰো a minus b whole square plus 4ab তো আহি গল তো আমাৰ নেক্সট ফৰ্মুলাটো কি আছে 2a square plus b square equal to a plus b whole square plus a minus b whole square simple तो আমি लेफ्ट हैंड साइड तो লৈ ললো 2a square plus b square तो আমি এটো ভাঙিলো 2a square plus 2b square तो আমি এটা কি লিখিলো a square
ইয়াৰ পৰা এটা বি স্কয়াৰ ললো বি স্কয়াৰ এটা এ স্কয়াৰ আছে এ স্কয়াৰ প্লাস বি স্কয়াৰ সো দুটা প্লাস কৰিলে 2a স্কয়াৰ দুটা বি স্কয়াৰ প্লাস কৰিলে 2b স্কয়াৰ তো আমাৰ এটা টার্ম লাগে a plus b হোল স্কয়াৰ তো আমি কি আনিম 2ab মিসিং আছে তো 2ab লিখি ললো প্লাস b স্কয়াৰ বাকিখিনি আছে তো 2ab খিনি টানি ললো কিন্তু আমাৰ 2ab এটা এক্সট্ৰা আহি গল যত ওপৰত নাই ওপৰৰ লাইনটোৰ লগত আমাৰ ইকুৱেল হ'ব নোৱাৰে তেতিয়া তো আমি কি কৰিম -2ab ab এটা কৰিলাম তো এতিয়া সোৱা কিবা খেলিমেলি হৈছে জান একো হোৱা নাই তো আগৰ লাইনটোৰ লগত ইটো লাইন সেম হৈ আছে কাৰণ 2ab প্লাস কৰিছো 2ab মাইনাস কৰিছো তো বেলেন্স হৈ আছে তো এইখিনি মানে আমি কি লিখিব পাৰো a plus b হোল স্কয়াৰ আৰু এইখিনি মানে আমি কি লিখিব পাৰো a minus b হোল স্কয়াৰ তো নেক্সট আমাৰ কি আছে 4ab equal to a plus b হোল স্কয়াৰ minus a minus b হোল স্কয়াৰ তো আমি এতিয়া রাইট হ্যান্ড সাইড লব পাৰো আমাৰ নিজৰ ইচ্ছা আমি রাইট হ্যান্ড সাইড লৈ পেলাই কি কৰিম a plus b দুটা সাইডৰ যিকোনো এটা ললেই হল তো minus a minus b হোল স্কয়াৰ তো ভাঙি দিয়া এটা হ'ব a স্কয়াৰ plus 2ab plus b স্কয়াৰ তো এখিনি ব্র্যাকেটত ৰাখা a স্কয়াৰ minus 2ab plus b স্কয়াৰ তো ইটো হৈ যাব a স্কয়াৰ plus 2ab plus b স্কয়াৰ minus a স্কয়াৰ minus minus plus হৈ যাব plus 2ab minus b স্কয়াৰ তো a স্কয়াৰ গল plus b স্কয়াৰ minus b স্কয়াৰ কেনসেল গল তো 2ab plus 2ab কি হৈ যাব 4ab আহি গল তো নেক্সট আমাৰ 7 নম্বৰটো কি আছে a চলো a minus b হোল স্কয়াৰ ইকুৱেল টু ইটো প্লাস হ'ব a minus b whole square equal to a plus b whole square minus 4ab तो right hand side to লৈ লোৱা a plus b whole square minus 4ab तो ভাঙি দিয়া a plus b whole square formula to a square plus b square plus 2ab আৰু minus 4ab আছে অলৰেডি তো ইটো কি হৈ যাব a plus a খিনি তো সেমে থাকিব a square plus b square plus 2ab minus 4ab তো obviously minus 2ab আহিব তো এখিনি মানে আমি কি লিখিব পাৰো a minus b whole square তো আমি জাস্ট এখিনি বেসিক আছিল এলজেব্রিক ফর্মুলা কেনেকে তো বহুতে নাজানে জাস্ট মনত ৰাখি থৈ দিয়ে ফর্মুলা কেটা তো মোৰ মতে মনত ৰাখাতকে বেস্ট ট্ৰিক হৈছে তোমালোকে চাবা যে বস্তুটো আহিল কৰ পৰা কেনেকে আহিল তো তেনেকে হলে বস্তুটো আমাৰ গুটি জীৱন মনত থাকিব জাস্ট ক্লাস 5 ত পালো ক্লাস 5 ৰ বস্তু 6 ত পাহৰি যাম তেনেকুৱা নহয় বস্তুবিলাক ভালকে মনত ৰাখিব লাগিব তো এনেকুৱা ধৰণৰ ফর্মুলা simple হক বা ডিফিকাল্ট লেভেলৰ ফর্মুলা যদি তোমালোকে এনেকে পাই থাকিব খুজিছা তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু যদি ভিডিওটো চাই ভাল লাগিছে তো লাইক কমেন্ট আৰু শেয়াৰ কৰিবা থ্যাংক ইউ